ঠাণ্ডা দিনত যে ট্ৰেইনবিলাক ইমান লেট হয় নহয় কি ক'ব আৰু কুঁৱলীৰ কাৰণে যে ইমানবিলাক ট্ৰেইন কেঞ্চেল হৈছে লেট হৈছে তাকে এয়া বিহাৰী যাবলৈ ওলাইছে সুদূৰ ৰাজস্থান দেই ৰাতিপুৱা 6:05 বজাতে ট্ৰেইনখন আহি পোৱা কথা আছিলে ত্ৰিপুৰাৰ পৰা সেই ট্ৰেইনখন আহি পাওঁতে 12 বাজিল মানে 7 ঘণ্টামান লেটে আৰু যোৱাকালি আমাৰ বস্তু আহিছে ৰাজস্থানৰ পৰা চ' যোৱাকালি ৰাতি ট্ৰেইনখনো লেট ষ্টেচনতে 2-3 বাজি গৈছে অৱস্থা বেয়া মাতটো দেখিছেনে ভেড়া ছাগলীৰ নিচিনা হৈছে ইগনৰ কৰক আৰু গোটেই ৰাতিটোতো টোপনি ক্ষতি হ'লে আৰু যোৱাকালি এয়া ৰাতিপুৱা আহিছো 10টা বজাতে যিহেতুকে ট্ৰেইনখন 11টা বজাত দেখুৱাই আছিলে 6:05 ট্ৰেইনখন আছিলে ৰাতিপুৱা ত্ৰিপুৰা সুন্দৰী ত্ৰিপুৰাৰ পৰা আহিছে এইখন গাড়ী কিন্তু সেইটোতো লেটেই আকৌ গুৱাহাটী ষ্টেচন আহি পাওঁতে আৰু লেট মানে 12টাই বাজি গৈছে বহু সময় ষ্টেচনত ৱেইট কৰাৰ পাছত ফাইনেলি আহি পালেহি আমাৰ এইখন ত্ৰিপুৰা সুন্দৰী মহাৰাণীখন আহি পোৱাৰ পাছতে ইয়াৰ ট্ৰেইনত উঠিছো আৰু আজি বিহাৰী ছাৰৰ কোচটো হৈছে H1 ফাৰ্ষ্ট ক্লাছ AC তাকে আৰু এনেকুৱা কেবিন দিছে তাৰ কেবিনটো H নে F আছিলে দেই মই পাহৰিলো বাৰু ইমান মনতে নাই মোৰ বুগি নাম্বাৰ আছিলে H1 কেবিন নাম্বাৰ কিবা এটা আছিলে আৰু চ' তাৰ কেবিনত যাব 3গৰাকী মানুহ এটা সৰু পোৱালি এটা আৰু এগৰাকী লেডি লগতে আৰু এটা ল'ৰা মানে এটা কেবিনত 4টাকৈ পেছেঞ্জাৰ যাব আৰু ধুনীয়াকৈ ইয়াত দৰ্জাৰ ব্যৱস্থাও আছে মানে খুব প্ৰাইভেট কেবিন টাইপৰ হয় মানে হকাৰ্ছ বিলাক অলপ কমকে আহে চ' অকমান প্লিজেণ্ট এটা ভাল এটা কমফৰ্টেবল জাৰ্নি হৈ যায় আৰু এনেকুৱা বিলাক কেবিনত ফাৰ্ষ্ট ক্লাছ এচিত চলো ট্ৰেভেল কৰাতকৈ ফ্লাইট জাৰ্নিয়ে ভাল হয় একেটাই কষ্টিং পৰে অকমান অলপ চলপ ইফাল সিফাল হৈ যায় আৰু মানে কথাটো হ'ল বস্তু বহুত বেছি হৈ গ'ল তাৰ মানে বস্তু বেছি হোৱাৰ কাৰণ হ'ল আমাৰ অসমৰ পৰা চাহপাত আৰু অসমৰ মৌটো মানে ৰাজস্থানলৈ পঠিওৱা হৈছে বিহাৰীৰ লগত কাৰণ তাতে আমাৰ মৌটো বিশেষকৈ চাহপাতটোৰ বহুত বেছি ডিমাণ্ড আহিছে এতিয়া ৰাজস্থানৰ মোৰ ঘৰৰ বস্তুখিনিতো মই অসমত বিকি থাকিলেতো নহ'ব অসমৰটো অকমান তাতে বিকিব লাগিব চ' অসমৰো আমি অকমান প্ৰমোচন কৰিছো মানে আমাৰ ইয়াতে এটা অকমান প্ৰিমিয়াম চাহপাত এটা আৰু অসমৰ যিটো এটা বিশুদ্ধ মৌ এটা পিয়ৰ হানি এটা আমি কিছুদিন আগতে মানে আমি লঞ্চ কৰিছো চ' এইখিনি প্ৰডাক্ট ৰাজস্থানৰ মানুহে খুব বেছি ভাল পাইছে আমাক সঁহাৰি জনাইছে চ' বহুত কেইটা অৰ্ডাৰ আছে সেইবিলাক অৰ্ডাৰসমূহ মানে বিহাৰীয়ে লগত লৈ গৈ আছে সেইকাৰণে বস্তুবিলাক যথেষ্ট মানে ভাৰী হৈ গৈছিলে চ' ফ্লাইটততো জানেই আৰু অসম্ভৱ কথা ইমান ভাৰী বস্তু ফ্লাইটত লৈ গ'লে মোৰ কেৰেলাতকে গুটি দীঘল হৈ যাব সেইকাৰণেহে মানে ট্ৰেইনখন কৰিছো এনেই আৰু এনেকুৱা এটা কেবিন বুক কৰাতকে ফ্লাইটত যোৱাই ভাল কিন্তু বয় বস্তু বেছি হোৱাৰ কাৰণে ফ্লাইট জাৰ্নিটো প্ৰেফাৰ কৰা নাই চ' ফাইনেলি ইয়া বিহাৰীৰ যাত্ৰা ৰাজস্থান অভিমুখে ট্ৰেইনখন যাব নিউ দিল্লীলৈকে চ' এনেও অলৰেডি লেটেই বাৰু চ' তাৰ পৰা নিউ দিল্লী টু সুজানগড়লৈকে বেলেগ এখন ট্ৰেইন আছে এনেকৈ আৰু তাৰ যাত্ৰাটো সি কৰি আছে কৰি গৈ থাকিব আৰু মই তাক চি অফ কৰি মেলি ঘৰ আহি পালো ঘৰ আহি পোৱাৰ পিছত এয়া মোৰ এজ ইউজুৱেল কাম অলৰেডি কৈছোৱেই যে যোৱাকালি ৰাজস্থানৰ পৰা বস্তু আহিছে ঘিউ আচাৰ আৰু তিলৰ তেল আহিছে এইবিলাক গোটেই কাৰ্টুন বিলাক অলৰেডি আমি খুলিলোৱে পাপাই খুলিয়ে থলে তাৰমানে মোৰ আহালৈ নৰখিলেই কাৰণ বহুত কেইটা পাৰ্চেল ডেলিভাৰী বাকী আছে তাৰপিছত ইয়াত তিলৰ বটল বিলাক পাপাই ধুনীয়াকৈ ভৰাই থলে ঘি আছে ঘিউখিনি গৰম কৰিব লাগিব গৰম কৰাৰ পাছত বটলিং কৰাৰ পাছত আৰু কুৰিয়াৰ কৰিম আৰু আমি লাহে লাহে হৈ থাকিব আৰু এতিয়া বিহাৰী নাই মোৰ অকমান কাম বাঢ়ি গ'ল অকলে জানে উপায়ে নাই আৰু কৰিবই লাগিব অকলে যিহেতুকে ৰাজস্থানত আমাৰ যিটো ব্যৱসায় আমি আৰম্ভ কৰিছো অসমৰ চাহপাত আৰু অসমৰ যিটো এটা পিয়ৰ মৌটো আছে ন সেই কামটোৰ কাৰণে বিহাৰী ৰাজস্থান যাব লগা হৈছে আৰু যিহেতুকে এতিয়া ঠাণ্ডাৰ চিজন তাৰ মানে অকমান আমাৰ বেলেগ কৰণীয় কামো বহুত বেছি আছে তিলৰ তেলৰ এতিয়া চিজন নাই এতিয়া অফ চিজনে হৈ গ'ল আৰু জানুৱাৰী ফেব্ৰুৱাৰীৰ মাজলৈকে তিলটো থাকিব তাৰ পাছত তিলটো লাহে লাহে কমি আহিব সেইকাৰণে মানে তিলৰ অকমান যদি যোগাৰ কৰি থব পাৰো আমি এইখিনি মুহূৰ্ততে সেইকাৰণে বিহাৰী গৈছে চ' যাবই লাগিব দিয়কচোন চবফালে চাবই লাগিব আৰু মোৰ আৰু গুৱাহাটীত কাম থাকে মই এইখিনি কাম এৰিনো মই কেনেকৈ যাওঁ যিহেতুকে ইমানখিনি পাৰ্চেল ডেলিভাৰী এতিয়াও আছে আৰু মই ইয়াত পেকিং কৰি যদি অসমৰ চুকে কোণে বস্তুবিলাক দিব নোৱাৰো তেনেহ'লে আৰু ইমান সোপা পইচা লৈ থৈ দিছো চ' সেইবিলাক এনেই অথলৈ যাব সেইকাৰণে মই ইয়াত থাকি দিছো আৰু ৰাজস্থানৰ পৰা যদি আমি কোৰিয়াৰ কৰো ডাঙৰ কথা নহয় কোৰিয়াৰ কৰাটো কোৰিয়াৰ কৰিলে মানে শ্বিপিং চাৰ্জটো বহুত বেছি হৈ যায় সেইকাৰণেহে আমি ৰাজস্থানৰ পৰা বস্তুবোৰ গুৱাহাটীত আনি গুৱাহাটীত পেকিং কৰি পাৰ্চেলৰ জৰিয়তে পঠিওৱা হয় আৰু এইবিলাক আচাৰ বিলাক এইবিলাক যোৱাবাৰে আহা তাৰ মানে মই পেকিং কৰিব পৰা নাছিলো যিহেতুকে মাজতে দুদিন কোৰিয়াৰ চাৰ্ভিচটো বন্ধ হৈ আছিলে আৰু আমাৰো নিউ ইয়াৰ 31st এনেকে গৈছিলে সেইকাৰণে মাজতে দুদিন আমাৰ কাম বন্ধ হৈ আছিলে কিন্তু এই গোটেইখিনি আচাৰ আজিয়ে মই পেকিং কৰি কোৰিয়াৰ যোগে পঠিয়াবই লাগিব তাৰমানে নহলে নহ'ব কাৰণ আগত এটা সানডে আছে অলৰেডি বহুত কাম আমাৰ বন্ধ হৈ গৈছে আৰু এইবিলাক তিলৰ তেল আছে এইবোৰো এতিয়া পেকিং কৰি মই লাহে লাহে বহি অকলে কৰিব লাগিব সময় অকমান বেছি যাব যদিও কামখিনিতো কৰিবই লাগিব গতিকে আপোনালোক সকলোৰে সৈতে অকমান শ্বেয়াৰ কৰিলো ভিডিঅ'টো একেলগে চালে তাৰ বাবে বহুত বহুত ধন্যবাদ আজিলৈ আহিছো বাই বাই